আজি আমাৰ UPPLৰ যি মহিলা শাখা কেন্দ্ৰীয় কমিটিয়ে আমাৰ 10টা জিলা কমিটি আৰু 40টা ব্লক কমিটিক লৈ পেলাই এটা দলীয় সভা আয়োজন কৰিছে বাগানপাৰাত। আৰু এই দলীয় সভাটো আমাৰ দলৰ সিদ্ধান্ত মৰ্মে আজি আয়োজন কৰিছে। আৰু এই দলীয় সভাত আমাৰ দলৰ বিভিন্ন আভ্যন্তৰীণ দিশবিলাক আৰু মহিলা শাখা ৰাইজৰ লগত আমাৰ বড়োলেণ্ডৰ মহিলাসকলৰ লগত কাম কৰি তেখেতসকলৰ যিটো অনুভূতি আৰু তেখেতসকলে গাঁৱে ভূঞে ঘূৰি পেলাই পোৱা অভাৱ অভিযোগ বিভিন্ন সমস্যাবিলাক আলোচনা কৰিছে। আৰু আজি বিটিআৰত UPPL মডেল অফ পলিটিক্সত মহিলাসকলক এটা প্ৰাধান্য দিয়া হৈছে, যুৱ যুৱতীক প্ৰাধান্য দিয়া হৈছে, শিশুসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাটো প্ৰাধান্য দিয়া হৈছে, খেতিয়কসকলৰ কথাবিলাক প্ৰাধান্য দিয়া হৈছে। অলপ পিছত আমাৰ ইয়াত আকৌ 40টা সমষ্টিৰ খেতিয়ক কমিটিৰ লগত কৃষক কমিটিৰ লগত আলোচনা হ'ব। গতিকে আজি যিটো UPPL মডেল অফ পলিটিক্সত বড়োলেণ্ডৰ সৰ্বাংগীন উন্নয়ন, ইয়াত শান্তি নিৰাপত্তা আৰু সমন্বয় এই কথাখিনি লৈ পেলাই আমি বেছি ফ'কাছ কৰি কাম কৰি আছোঁ। আৰু মই আজি দেখিলোঁ যে আমাৰ মহিলা যিটো উইং আছে, ওমেন উইং যথেষ্ট শক্তিশালী হৈছে, তেখেতসকলে যথেষ্ট মেচিউৰ হৈছে আৰু তেখেতসকলে সকলো কথাবিলাক চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব পৰা আৰু কাম কৰিব পৰা পৰ্যায়লৈ আহিছে। মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে UPPLে যিহেতু বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি লৈ যোৱাটো আমি বিচাৰোঁ, সৰ্বাংগীন উন্নয়নটো আমি বিচাৰোঁ। গতিকে আমাৰ মহিলা শাখা সম্পূৰ্ণভাৱে তেখেতসকলৰ ওপৰত স্বাধীনতা আছে যে মহিলাসকলৰ কাৰণে যিকোনো সিদ্ধান্ত লোৱাৰ কাৰণে যিকোনো কাম কৰিবৰ কাৰণে। আৰু মহিলাসকলৰ স্বাধীনতাৰ পৰা বিভিন্ন সময়ত আজি ভুগি অহা যিবিলাক সমস্যা, আজি কেতিয়াবা কম বয়সতে বিয়া হোৱা, বিভিন্ন মহিলাসকলৰ সমস্যা, অৰ্থনৈতিক সমস্যা, ডমেষ্টিক ভাইলেঞ্চৰ পৰা বিভিন্ন সমস্যাবিলাক হয়। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চৰকাৰে কেনেকৈ কাম কৰিব লাগে, সময়ে সময়ে তেখেতসকলে মহিলাৰ আৱাজটো চৰকাৰলৈ আনিব লাগিব আৰু চৰকাৰৰ আৱাজটো মহিলাসকললৈ লৈ যাব লাগিব, যাতে মহিলাসকল যিহেতু সমাজৰ আধা অংশই মহিলা, তেখেতসকলে ঘৰখন আগুৱাই নিয়াৰ পৰা, সমাজখন আগুৱাই নিয়াৰ পৰা, দেশখন আগুৱাই নিয়ালৈকে যথেষ্ট অৱদান আছে। আৰু এই কথাখিনিয়ে মূল্যাংকন কৰি আলোচনা কৰি আগলৈ UPPL মডেল অফ পলিটিক্সত মহিলাসকলক এম্পাৱাৰ্ড কৰা কথাটো আমি কাম কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।